মইতে বলন্তয়ে হে মাটিৰ সুন্দৰ বাণী শুনি প্ৰভু কপিল ঈশ্বৰ কি পায়ে পীড়িত হোয়া মাতিলন্ত প্ৰশংসিয়া কুশলক চিন্তিয়া লোকৰ ভগৱন্ত নিগদতে ধন্য ধন্য মহামতে মনোৰ নন্দিনী ভালত যো ভৈল মতে সংসাৰত ৰিলাৱাতে তুষ্ট ভৈল দেখিত ভাব অৰাম শুনিও ভাবনীয়া বে প্ৰশ্নৰ উত্তৰ কহো ভক্তি পুনু বহুবিধ নয় কিন্তু পুৰুষৰ ফল সংকল্পৰ অনুসাৰে ভক্তি নানা মতে ভেদ হয়। এতিয়া আজি কপিল মুনিয়ে দেৱহূতিক মাতৃ কৈছে, হে মা, ভকতিটো বহুত বেলেগ বেলেগ বস্তু নহয়, ভকতি এপদে, কিন্তু তাকে আমাৰ লোকসকলে মানে কি কৰি লৈছোঁ জানে, ভাগ কৰি লৈছোঁ, মনৰ মানে জোখৰে সৈতে সকলোৱে ভগাই ভগাই লৈছোঁ, ভকতি এইটো, ভকতি সেইটো, ভকতি সেইটো, নহয়নে বাৰু? কোনোবা এজনক মানুহ কৈছে আজিৰ দিনটো তুমি ব্ৰত ৰাখিবা, মানুহজনে কৈছে, অ' ভাই ভোকত থাকিবা নহয়, যাতকৈ নাখাই পেলাইনো ব্ৰত কেনেকৈ পালন কৰিম, কিবা এটা উপায় দে। তেতিয়া এজনে কৈছে, এই ৰুটিকে খাবি, নহ'লে ৰুটিকে খাবি, নহয়নে বাৰু? আকৌ এজনক ক'লে গৈ, মোৰ মানে দিন খুব বেয়া হৈছে, ভাল দিনৰ কাৰণে বোলে ক'লোঁ, আমুকে কৈছে ব্ৰত পালন কৰিব দিছে মোক দিনটো। এতিয়া যাত কৈছোন ব্ৰত পালন কৰিব মই নোৱাৰিম, এই ব্ৰত পালন কৰা সহজহে, ভাত নাখাবি আৰু, ভাত খাবহে নালাগে, নহয় বাৰু? গতিকে এনেকুৱা সান্দহ এবাতি ল'বি, গাখীৰ চলচলীয়াকৈ লৈ মিঠৈ এচপা ল'বি, খাবি, সেয়া ব্ৰত পালন কৰা হ'ল। হয়, যদি ৰাতিপুৱাই উঠি আপুনি গাখীৰে সান্দহে যদি মিঠৈ এবাতি খাই লয় আৰু ভাত খাব বাকী থাকিব আৰুনে? হয়, গতিকে ভকতি বুলি কোৱা বস্তুটো এপদে বস্তু, ক'ৰ পৰা সি জন্ম হয়। যেনেকৈ আমাক ক'লে, সেই লোকসকল কৰ্মৰ পাছত কি বস্তু জন্ম হয়? জ্ঞান, জ্ঞানৰ পাছত কি বস্তু জন্ম হ'লে? বিজ্ঞান, বিজ্ঞানৰ পাছত কি বস্তু জন্ম হ'লে? ধ্যান, ধ্যানৰ পাছত কি বস্তু জন্ম হ'লে? তেতিয়া ভকতি আহিব। এজন মানুহ কৰ্ম ভাল কৰ্ম কৰাৰ কাৰণে তেওঁ ভাল জ্ঞান সদায় পায়ে আছে, হয়নে গোসাঁই? আৰু যেতিয়া ভাল জ্ঞানী হ'ল তেতিয়া তেওঁ বিজ্ঞানী হ'ল। বিজ্ঞানী মানে কি? ইংৰাজী শব্দ এইটো, আৰু অসমীয়াত ক'বা হ'লে এটা অনুভৱ। আপুনি যেতিয়া ভাল জ্ঞানৰ কৰ্ম কৰি যাওঁতে তাৰ পৰা যেতিয়া অনুভৱ আহিব, এইটো কৰোঁতে এইকণ মই আগবাঢ়িব পাৰিলোঁ, নহ'লে এইকণ কৰিলে আৰু অলপ আগবাঢ়িব পাৰিম, হয়নে? তেতিয়া এইটোকে কৈছে বিজ্ঞান।
বিজ্ঞানৰ পাছত ধ্যান হয় মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখিছে হে ৰাম তৰ্জু ভকত তৰ সংগে অগাইবু গুণ মহাৰংগে শ্ৰৱণে শুনিবু যশ যত শ্ৰৱণে শুনিবু যশ যত হৃদয়ত ধৰু ৰূপ তেবে তৰু ভৱ কোপ এহি মানে মাগুচৰ নত মহাপুৰুষ শংকৰদেৱে ভাগৱতৰ তাৎপৰ্যত লিখি থৈ গৈছে যিসকল লোকে সাধুৰ সংগত নল'ব যিসকলে বৈষ্ণৱ ভকতৰ সংগ নল'ব সেইসকলে কোনোদিনে হৃদয়ত কৃষ্ণৰ ধ্যান আনিব নোৱাৰে হয়নে আপোনালোকে গুৰু সেৱা কৰাৰ সময়ত কোনটো ধ্যান আহিব লাগিব প্ৰভু ভগৱন্ত কৃষ্ণৰ মানে কেশৰ পৰা নখলৈ এইটো ধ্যান আনিব লাগিব হয় প্ৰভু ভগৱন্তৰ মাথাত ময়ূৰ পাখি হয় কপালত অলকাপান্তি কাণত কেউৰ কণ্ঠত কৌস্তুভমণি বুকত সুবৎসপান্তি বাহুত বলয়া হাতত কংকণ আঙুলিত আঙুঠি উদৰত তিনি ৰেখা তেনেকৈ আৰু গৈ আছে আৰু হয়নে এয়াই হ'ল প্ৰভু ভগৱন্তৰ ধ্যান কৃষ্ণক আমি হৃদয়ত আনিব লাগিব নহয়নে প্ৰভু ভগৱন্তৰ অলকাপান্তি এতিয়া আপোনালোকে তাৰ প্ৰমাণ পাইছেনে নাই আমাৰ কিছুমান ছোৱালী বোৱাৰীও অলকাপান্তি ৰখা হৈছে নহয়নে কৃষ্ণৰ মানে এই দুই পেনে দুকচি কেঁকুৰা চুলি আছিল দেখিবা বৰ ধুনীয়া লাগে তাকে কয় অলকাপান্তি এতিয়া সেইটোকে বোধহয় শাস্ত্ৰ ভাগৱতত পায় আমাৰ ছোৱালীসকলে বোৱাৰীসকলে দুই পেনে দুডালমান চুলি দীঘলকৈ ৰাখে নহয়নে হয় আকৌ কিছুমানে তাৰে অলপমান সৰহকৈ ৰাখি মানে কথাই প্ৰতি এনেকৈ থাকিব কথাই প্ৰতি হয়নে এনেকৈ থাকিব আৰু মই মন কৰি ফুৰিছোঁ নহয় অসমত ঘূৰি আছোঁ কিছুমান বোৱাৰীসকলৰ লগত কথা পাতিব ছোৱালীসকলৰ লগত কথা পাতিব পাতোঁতে ককা সম্পূৰ্ণৰূপে তহুকৰূপে ভহুক মানে এই চুলিখিনি মাৰি থাকিব আৰু গতিকে আপোনালোকে অলকাপান্তি লাহেকৈ ৰাখিব যাতে মূৰ জকাই ফুৰিব নালাগে তেনেকৈ ৰাখিব হয়নে নহয় গতিকে এইটো হ'ল ধ্যান সেইকাৰণে আমাক কৈছে যেতিয়া এজন মানুহ ভকতি আহিল তেওঁৰ ওচৰলৈ গতি আহিব তেওঁ গতি বিচাৰি ফুৰিবলগীয়া নাই হয় আৰু এজন মানুহে যেতিয়া গতি আহিল তেওঁ আঠিয়াকল ভীমকল সান্দহ লৈ খাই দেশে বিদেশে মুকুতি বিচাৰি ফুৰিবলগীয়া নাই 5 পদ মুকুতি আছে সাদিৰ্য সামীপ্য শালিক্য শাৰীপ্য আৱৰ এই 5 পদ মুকুতিৰ ভিতৰত কোনোবা এপদ মুকুতি তেওঁক ঈশ্বৰে ইচ্ছা কৰি দলিয়াই দিব ঘৰতে বহি থাকিলেও পাব হয়নে এয়াই হ'ল ভক্তি তত্ত্ব ভক্তি ধৰ্ম ভক্তি জানা সাৰ ভক্তি বিনে নৰ লোকৰ নাহিকে নিষ্ঠা আমি আইগৰ্ভত থাকোঁতেই 3বাৰ শপত গ্ৰহণ কৰি থৈ আহিছোঁ প্ৰভু মই বৰ যান্ত্ৰণাত আছোঁ খুব দুখ মোক বাঢ়ি কৰি দিয়ক কৈছে তুমি যাই মোৰ নাম ল'ব পাৰিবা জানো কৈছে নোলোৱাৰ অৰ্থই নাই 3বাৰ শপত খালোঁ 3 সৈত খাই মই ভাৰতে আহিলোঁ মায়াৰ মাধুৰী পাই সবে পাখৰিলোঁ হয়নে 3বাৰ শপত গ্ৰহণ কৰি মই গৰ্ভৰ পৰা আহিছিলোঁ সঁচা ইয়াত কিন্তু মায়াই পালে প্ৰথমতে বন্দী হলোঁ মাতৃতন খাই দ্বিতীয়ত বন্দী হলোঁ ভাৰ্যা সংগ পাই মাতৃতন খোৱাৰ লগে লগে মোক মায়াই পালে কিন্তু হ'লেও বাৰু বহুত বাকী আছিলে যিদিনা আহিব পাৰে ভাল ছোৱালী বুলি বোলে এজনী বিয়া কৰি দিলে সেইজনী লগ পোৱা হেল্ল' হয় হয়তো হয় এতিয়া গোসাঁই বৰ ধুনীয়া কথা এটা কৈছে তাৰ এটা উদাহৰণ যেনেকৈ দুগৰাকী বোৱাৰী হয় দুগৰাকী বোৱাৰীক সেইপিনে ৰন্ধা বঢ়া কৰিবৰ কাৰণে 12 মছলা 13 মছলা 14 মছলা চব আনি দিলে আৰু ইগৰাকীকো চব দিলে
এইগৰাকীয়ে ৰান্ধিছে আৰু তেল দিছে, তাৰপিছত পিঁয়াজ দিছে, তাৰপিছত এনেকৈ যি পৰিপাটিকৈ দিবলগীয়া তাক দি লৈ গৈছে, নহয়নে? তাই তৰকাৰী এখন বৰ ধুনীয়া হ'ল। আৰু ইগৰাকীয়ে আপোনাৰ তেল দিব লাগে, আগেই পানী দিলে, আগেই তাৰপাছত দিলে তেল, হয়, তাৰপাছত দিলে শাক তৰকাৰী, কোমোৰা চোমোৰা যি আছিল, তাৰপাছত দিছে আপোনাৰ কিবা কিবি নিমখ পিঁয়াজ তেতিয়া পেলাই দিছে। এনেকৈ দিয়াৰ পাছত মানুহে কৈছে আৰু সেইগৰাকীয়ে ৰান্ধাখিনি বৰ ধুনীয়া হ'ল। তুমিনো কি ৰান্ধিলা? বস্তু একেখিনিয়ে নহয় জানো? এই তদুপ আপুনি কোৱা উদাহৰণটো হ'ল ভকতিও একেখিনিয়ে, তাক আমি আঁতৰিটো উলিয়াব পৰাটোহে ডাঙৰ বস্তু। গোবিন্দ পৰ কুমাৰিবে পতে মনত সংকল্প কৰে, দম্ভ বামত চৰয়া মতে ভক্তিমূত কৰিলে তামসয়, ক্ৰোধ ভেদ তিনিতে বিষয়ত কৰি আশা যশোবাৱে অপতিমাত মুহুক পূজয়, তিনি উপকাৰ এইটো ৰাজস ভকতি মাত্ৰ, অত যোৱাকে কহিলো নিশ্চয়, পাপ মূৰ হৌক নাশ ভগৱন্ত হৌক পিতৃ, নুহি অৱশ্যকে বিধি মানে, ই তিনি প্ৰকাৰ ভক্তে কৰিলে সাত্বিক বোলে, নিস্তে মই কহিলো বখানে। এতিয়া ভকতি এপদে, কিন্তু তাকে আমাক কিছুমানে বনাই লৈছে তিনি পদ, সত ৰজ তম, হয়নে? এতিয়া তম ভকতিটো কি জানে? পৰক মাৰিবে প্ৰতি মনত সংকল্প কৰে, দম্ভ বা মৎসৰ আতিশয়, হয়নে? পৰক মাৰিবৰ কাৰণে এজন মানুহে সেই নৰ্দমা এটাত 300 হাত জাল এখন পাতি থৈছে, থৈ পেলাই মানে পাৰত বহি পেলাই মানে ভকতি কৰি আছে। ঈশ্বৰ প্ৰভু 2 কেজিমান যদি দে, 1 কেজিমান খাই, 1 কেজিমান বেছি 2 পইচা পাম আৰু প্ৰভু দিয়ক আৰু ভকতি কৰি আছে। আৰু তেওঁৰ ভকতিত তুষ্ট হৈ প্ৰভু ভগৱন্তে সেইদিনা 2.5 কেজিমান মাছ লগাই দিলে বোকাহেৰে, হয়নে? কিন্তু সেইটো ভকতিত বাৰু ঈশ্বৰক পাবনে? নাপায়। কাৰণ কায় মন বাইক এক কৰিব পৰা নাই। তেওঁ খালি বিষয় বাসনাটোতে মজি আছে। গতিকে তেওঁ যিটো ভকতি কৰিছে তাক কৈছে আৰু তথাস্তু হ'ব যোৱা, হয়নে? গতিকে আমাক কৈছে ঈশ্বৰ সেৱা কৰাৰ সময়ত, ভকতৰ সংগত ভাগৱত শুনাৰ সময়ত আপোনালোকে মন প্ৰাণ এক কৰিব।
ভাগৱতৰ আৰম্ভণি সময়তে শুকদেৱে পৰীক্ষিতক কৈছিলে ৰাজা 7 দিনৰ ভিতৰত তোমাক তক্ষক নাগে দংশন কৰিব তুমি আকৌ ভাবি নলবা সৰু ল'ৰা এটাহে অভিশাপ দিলে লাগিবও পাৰে নালাগিব পাৰে তেনে ভাব নলবা অৱশ্যে লাগিব গতিকে তুমি এতিয়া একখন হৈ ভাগৱত শুনা তেতিয়া লগে লগে পৰীক্ষিত ৰজাই শুকদেৱৰ 2খন চৰণতে ধৰি কৈছিল গুৰুদেৱ একখন মানে কি মোক বুজাই দিয়ক একখন মানে কি জানা কাই মন বাইক এক কৰা লাজ ভয় ঘৃণা 3টা বস্তু বাদ দিয়া লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য অহংকাৰ অভিমান অসূয়া বাহাদুৰি টেম্পাৰ গৌৰৱ জেদ হিংসা নিন্দা ঘৃণা সব আজি ত্যাগ কৰি তুমি ভাগৱত শুনা এইটো একখন তেনেহ'লে তুমি গম মানে তোৰ মৃত্যু হ'বই কিন্তু মৃত্যু হ'লেও তুমি আত্মাক গতি দিব পাৰিবা নহয়নে গতিকে আমি সদায় ঈশ্বৰ সেৱা কৰাৰ সময়ত এক হ'ব লাগে আজি বহুত বছৰ আগৰ কথা কৈছে এজন বৈষ্ণৱ বহুত মালা লোৱা বহুত ফুট লোৱা বৈষ্ণৱ তেওঁ ঘৰত ৰাতিপুৱা সময়তে মানে ছাগলী বেপাৰী ওলালে ছাগলী বেপাৰী ওলোৱাৰ লগে লগে বোৱাৰীজনীয়ে ছাগলী দেখুৱাই দিয়াৰ লগে লগে বুঢ়াটোক কৈছে কিমান দাম সদৌ শেষত দামাদামী কৰি সদৌ শেষত বুঢ়াটোৱে ক'লে 600 টকা দেও যদি ছাগলী নে নহ'লে নাপাবি ইহঁতেও এতিয়া 600 টকাত নিকিনে গুচি গ'ল যোৱাৰ লগে লগে বুঢ়াটোৱে বোৱাৰীয়েকক কৈছে আয়ো ছাগলী বেপাৰী এবাৰ দাম মাৰি গ'লে আকৌ এবাৰ ঘূৰি আহি মই মণিকোটত সোমাওগৈ 600 টকা কমত নিদিবি দেও তাৰপিছত যাই ঈশ্বৰ সেৱা কৰি আছে ঈশ্বৰ সেৱা কৰি থাকোঁতেতো বেপাৰী আহি গ'ল নহয় হয় আহি মানে বোৱাৰীয়েকক কৈছে আয়ো তইতো মোৰ নিজৰ বোৱাৰীৰ নিচিনা আৰু 200 টকা এটা 100 টকা এটা এনেকৈ কৈ আছে কিন্তু বুঢ়াটোৱে মানে তাল বজাই বজাই যদিও মণিকোটত নাম গাই আছে কাণখন তাত গৈ আছে তাৰপিছত দেখিলে কথা সৰ্বনাশ বোৱাৰীজনীয়ে দিবই এতিয়া তাৰমানে বাক্যবিলাক ঢিলা পৰি আহিছে যেতিয়া সি ভালই লগাই কৈছে আই তইতো মোৰ নিজৰ বোৱাৰীৰ নিচিনা মই তোক ভাল আশীৰ্বাদ দিম কমাই দে তেতিয়া বুঢ়াটোৱে এতিয়া ক'বাও নোৱাৰি এতিয়া তাল বজাই আছে নামটোও আধুৰীয়া হ'ল সেইবাৰ নামতে গালে এই ল'ব কোশ 2টি ভাই 600 টকা কম নাই এই ল'ব কোশ 2টি ভাই 600 টকা কম নাই তাল বজাই বজাই তাতে গালে গোৱাৰ লগে লগে বোৱাৰীয়েকে মানে কাণ দিছে ঐ আগতে আমাৰ দেউতাই গাই গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী এইবোৰ গায় আজিনো কি গাইছে ল'ব কোশত 2টি ভাই 600 টকা কম নাই শিক্ষিত বোৱাৰী যে ছাগলীটো যে 600 টকা কমত দিয়া নাই তেতিয়া মানে লাহেকৈ বেপাৰী কৈছে আৰু হ'লে নিয়ক নহ'লে নাই 600 টকা 1 পইচা কমত হ'লেও নিদিম এতিয়া সেইজনে বাৰু এই মানে থাপনাৰ ওচৰত যে বহি যে নাম গাই আছে সেয়া নাম বাৰু ঈশ্বৰে কাণ দিবনে নিদেই গতিকে মহাপুৰুষ শংকৰ হয় গতিকে মহাপুৰুষ শংকৰদেৱে কীৰ্তনত কি ধুনীয়া এফাকি লিখিছে দেখিছে এক নামে যত পাপ সংসাৰিতে পাৰে ততেক পাতকী পাপ কৰিতে নপৰে এবাৰ লিখিলে আকৌ কেইপাতমান লুটিয়াই চাবচোন কীৰ্তনখনত লিখি থৈ গৈছে মহাপুৰুষ শংকৰদেৱে কলি নৰ বোলে পাতকী হ'ব মহাপুৰুষ শংকৰদেৱৰ ইমান ভুল হয়নে এবাৰ লিখি থৈ গ'লে এবাৰ নাম ল'লে চব পাপ নাশ হ'ব আকৌ এবাৰ লিখি থৈ গৈছে বোলে কলি নৰ পাতকী হ'ব হাই কি ভুল কৰিলে মহাপুৰুষ শংকৰদেৱে এই গুৰুসকল মহাগুৰু শংকৰদেৱে ভুল কৰা নাই ৰাইট লিখি থৈ গৈছে যদি আপুনি ঈশ্বৰৰ নাম গোবিন্দ গোবিন্দৰ নাম লোৱাৰ সময়ত যদি আপুনি কাণকেইখন মায়াতহে গৈ আছে তেনেহ'লে সেয়া গোবিন্দ নামে কাম নহ'ব মহাপুৰুষ শংকৰদেৱে এই পাকেদি আমাক বুজাই থৈ গৈছে হয়নে মন প্ৰাণ সকলো ইন্দ্ৰিয় বৰ্গক আমি এক কৰি নাম গাব লাগিব তেতিয়া সেই নামতহে প্ৰভু ভগৱন্ত তুষ্ট হয় আমাক ভাগৱতে বুজাই আছে হয়নে গতিকে মহাপুৰুষ শংকৰদেৱে বুজাইছে যেনেকৈ এজন মানুহ মন কৰক ৰাতিপুৱা শুই উঠি খুব মতে পিতৃ মাতৃক বেয়া ব্যৱহাৰ কৰিলে আৰু তেতিয়া তাৰপিছত গা ধুই গৈ
যাই ঈশ্বৰ সেৱা কৰি আছে একেবাৰে মস্ত তাল বজাই এই গোবিন্দ গোবিন্দ একেবাৰে ৰাম মুৰাৰী গাই গুদাগুদি কৰি আছে কামত আহিবনে সেয়া নাম ঈশ্বৰে কাণত দিয়া নাই তেওঁ যে বাক্য মুখখন নষ্ট কৰি ল'লে ৰাতিপুৱাই হয় আকৌ এগৰাকী বোৱাৰীয়ে মন কৰিব এই মানে ৰাতিপুৱা শুই উঠি আহিয়ে শহুৱেক শাহুৱেকক এনেকুৱা বেয়া ব্যৱহাৰ কৰিলে বেয়া বাক্য কৰিলে শাহুৱেকে চকু পানী টুকি আছে এতিয়াতো উপায় নাই তাৰপাছত গা পা ধুই বোৱাৰীজনীয়ে যায় এই মস্ত ধূনামলা লৈ যায় মানে একেবাৰে বাটৰ পৰা ঘূৰিছে কেইজনমান ভকতে দেখি কৈছে চালা হয় এইগৰাকীহে বোৱাৰী ধন্যবাদ বোৱাৰী অইনে ইমান দি ধূনামলা লৈ এইগৰাকীয়ে দেখিছে কিডাল লৈ একদম বাটৰ পৰা ঘূৰাইছে ঈশ্বৰ সন্তুষ্ট হ'বই আৰু কিন্তু ৰাতিপুৱাই শুই উঠি মুখখন যে বেয়া কৰিলে তেওঁৰ সেই গোবিন্দ নাম ঈশ্বৰৰ নাম ধূপ ধূনা লৈ ফুৰিলেও ঈশ্বৰে কাণ দিয়া নাই হয় গতিকে পঞ্চতি বিংশতি তত্ত্ব কোনো জন নজানো আমি সীমা নৱদাৰে ঘূৰি জীৱ আছে ফুৰি বুজিবা তাৰো মহিমা সেই যুৱক যুৱতী প্ৰজন্মসকল আমাৰ এই ঘৰটোত 9খন দৰ্জা আছে এই দৰ্জাকেইখন যদি বেয়া ব্যৱহাৰ ৰাখা হয় হয়নে আৰু এই দৰ্জা যদি কোনোবা এখন তালা নামাকৈ ৰাখা হয় এই ঘৰটোত চুৰ সোমাই চুৰে গোটেইখিনি লৈ যাব চুৰটো কোন পাপ পাপ সোমোৱাৰ লগে লগে আৰু পুৰি নাথাকিবনে তাত নাথাকে আৰু য'ত কেৰাচিন তেল যাব ত'ত দৈ থাকিবনে ক্ৰীম থাকিবনে নাথাকে আৰু হয়নে গতিকে আমাক কৈছে আমি মন প্ৰাণ শুদ্ধি কৰি ঈশ্বৰৰ নাম কাণত দিব লাগিব অহিংসা 1 নম্বৰত অহিংসা পৰ ধন দেখি মানে হিংসা কৰিব নাপায় ওচৰতে এজন মানুহ আছে যেতিয়া ওচৰৰ এঘৰ মানুহ ল'ৰা ছোৱালী এটা ভাল মেট্ৰিক পাছ বা কিবা এটা ডাঙৰ পাছ কৰি তেওঁলোকে বৰ ধুনীয়া আনন্দ এটা কৰাৰ লগে লগে সেই মানুহটো জ্বলি থাকে সেয়া তেওঁ যদি সেই জ্বলা অভ্যাসটো আছে তেওঁ যেনিবা 7 দিন ভাগৱত শুনিয়ে আছে কামত আহিব নাহে আৰু হয়নে গতিকে এই 9খন দৰ্জা 1 নম্বৰ দৰ্জাখনৰ নাম মুখে এটা খোৱা এটা কোৱা দুটা কৰি নহয় আৰু এখন দৰ্জা আছে আমাৰ দুটা কাম কৰা আপোনালোকে বুজি ল'ব দুটা কাম কৰা আৰু এখন দৰ্জা আছে এই দুখন দৰ্জাই দুটা কাম কৰে সেইখন দৰ্জাই এটা কামে আমাৰ নৰকক টানি থাকে ধুমাধুম যাব লাগে নৰকৰ ফালে সাৱধান যদি নহয় আপোনাক নৰকত লৈ যায় লটি ঘটি কৰিবগৈ হয় নেজানে 9খন দৰ্জা যদি মহিমাটো নাজানে তেওঁ পাপ পুণ্যৰো মহিমা নাজানে হয়নে বাৰু এতিয়া আমাৰ মুখখন এখন দৰ্জা দুটা কাম কৰা আৰু পেচাব দৰ্জাখনে দুটা কাম কৰে তাৰ বাহিৰে বাকীবোৰ দৰ্জা এটা কাম কৰে যেনেকৈ চকুৰ দৰ্জা চকুৰ কি কাম আছে কওক কেৱল চোৱা কেৱল সি চাব নাকৰ দৰ্জাখনে কেৱল কি গোন্ধ লোৱা তাৰ বাহিৰে অন্য কাম নাই কাণৰ দৰ্জা মানে কি কেৱল শুনি থকা ভাল আহিলেও শুনিব সি বেয়া আহিলেও শুনিব এটা ব্যৱহাৰ আপুনি কোৱাটো ব্যৱহাৰ শিকিবলগীয়া হ'লে ভালটো অহাৰ লগে লগে আমি কাণখন বলাই দিব পাৰিব লাগিব বেয়াটো অহাৰ লগে লগে কাণখনক মানে বন্ধ কৰিব অভ্যাস কৰিব লাগিব চকু স্বৰ্গকো যায় নৰককো যায় নহয়নে বাৰু গতিকে নৰকত যোৱাৰ লগে লগে চকুযোৰ ঘূৰাই দিবা যত্ন কৰক স্বৰ্গত যোৱাৰ লগে লগে চকুযোৰ বলাই দিবা যত্ন কৰক এইবোৰ ব্যৱহাৰ শিকক আমাৰ গুৰুজনে ঠিকে কৈছে এইটো হয়নে গতিকে আমি এই 9খন দৰ্জা আমি যেতিয়া পৰিচালিত কৰিব শিকিম বা পাৰিম তেনেহ'লে আমাৰ হৃদয়লৈ ভকতি আপুনি লাইন লৈ আহি থাকিব নহয়নে যেনেকৈ কাতিমহীয়া মন কৰক এটা জেগা ওখ সেইটো জেগাত যেনিবা পানী আছে মাছে কলমলাই আছে আপুনি লাহেকৈ জুলি এটা খান্দি দিয়ক পানী অহাৰ লগে লগে মাছো আহি যাব লাগিবই গতিকে আপোনাৰ ভাল কৰ্ম অহাৰ লগে লগে ভাল ভকতি উঠি আহিব লাগিব নহয় বাৰু গতিকে
আমাক কৈছে সেই লোকসকল বংগদেশৰ চৈতন্যদেৱে মানে লিখিছে ভজনত ভাবিও চিন্তিও কৰিও কাজ কৰিও ভাবিও না যি কৰ্ম কৰি আপুনি আগেই ভাবি চিন্তি কৰ্ম কৰিব কামটো শেষ হৈ গ'ল তাৰপিছত আপুনি চিন্তা কৰি ভাবি থাকিলে আপোনাৰ কামত নাহিব সেই লোকসকল চাৰ মধ্যে মাংসেৰ জোল চাৰ কামিনীৰ কুল গুৰাং নিতাই হৰি হৰি বোল যেতিয়ালৈ মদ মাংস জুনিৰ লগত লিপ্সা থাকিব তেতিয়ালৈ আপুনি ভকতি উপাৰ্জন কৰিব নোৱাৰে হয়নে কাৰণ মহাপুৰুষ শংকৰদেৱে লেখা নাই অনজুনি নকৰে বিচাৰ ভক্তি তাৰ হ'ব বেভিচাৰ মহাপুৰুষ শংকৰদেৱে লিখি থৈ গৈছে হয় গতিকে অন আৰু জুনি বুলি কোৱা এই দুটা বস্তুক যদি আপোনাসকলে পৰিচালিত কৰিব নাজানে বা পৰিচালনা কৰি ল'ব নাজানে তেনেহ'লে আমি পাপ কোন পিনৰ পৰা সোমাব আহি তাৰ আঁতৰি নাপাম পুণ্য কোন পিনৰ পৰা কোনদিনা ওলাই গুচি যাবগৈ গৃহৰ পৰা তাৰ আঁতৰি নাপাম হয়নে আজি এইখন বৰ বঢ়িয়া কথা আৰু বাৰ আহি আছে আপোনাসকলে কাণ দিয়ক উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল এইকণ কথাক যদি কাণ দি আপোনাসকলে দুটি কথা মানিব পাৰে ইহকালে পৰকালে আপোনাসকলে নিশ্চয় শান্তি পাব বুলি 4 বেদ ছদশাস্ত্ৰ 18 পুৰাণে আমাক বুজাই আছে গোবিন্দ প্ৰতিমা পূজয় আৰ ভেদ ভাৱ দৰেখন তিনিটো মানয়া উত্তম মধ্যম কমে তামসাদি ভক্তি মাজে তিনি তিনি মতে একো বিধি নব নব পকাৰে হৈ আছে ভেদ অতাক পুঁজি বাহাদে মতে অসগুণ ভকতি একাধিক আশীবিধ আবে কহো নিৰ্গুণ ভকতে এতিয়া এই আগৰ ফাঁকিটোত আমি অধমে যিকণ কথা কৈ যোৱা হ'ল সেইটোকৈ কৈছে তমগুণী ভকতি পৰক মাৰিবৰ কাৰণে যে ভকতি কৰি ফুৰে সেইটো তমগুণ ভকতি সি কেতিয়াও সেই ভকতিয়ে আপোনাক তৰণৰ উপায় দিব নোৱাৰে আৰু এটা তাৰপাছত দেখুৱালে ৰজগুণ ভকতি ৰজগুণ ভকতি কি প্ৰতিমা এগৰাকী বনাই লৈ তাতে ফুল পুষ্প দি আছে মোক ধন দিয়া ধান দিয়া হয়নে মোক আমুক দিয়া তহুক দিয়া এশ একোই মাগি আছে আৰু হয় সেইটো হ'ল ৰজগুণী ভকতি আৰু সাত্বিকগুণী ভকতিটোকে আমাক ক'লে এই পৃথিৱীখনত মই মনুষ্য জন্ম লৈছোঁ কিবা কাৰণত অজানিতে জানিতে অনেক কিবা দুখ ভুল অপৰাধ হ'ব পাৰে প্ৰভু এই দুখ ভুল অপৰাধ পাপকণ আপুনি মৰীক্ষণ কৰি আপোনাৰ চৰণত ঠাই দিয়ক জন্মে জন্মে যাতে মই ভকত ভকতনী পাও ধৰি মাথাত লোৱা সুবিধাকণ পাই ফুৰোঁ আৰু মই মৰাৰ সময়ত ক'ব পাৰিব লাগিব মোক আপুনি বিচাৰ কৰক যদি আপোনাৰ বিচাৰত মই বেয়া হ'লোঁ তেনেহ'লে মোক নৰকতে ৰাখক তাত মোৰ আপত্তি নাই কিন্তু নৰকত থাকিলেও যাতে কোনোবা সাধুৰ মুখেৰে সৈতে ঋণী 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 ভাগৱত এখন শুনিব পাওঁ এইকণ মোক কৃপা কৰক হয়নে এয়া হ'ল সদ্ভাৱ সদ্গুণ
বা ইয়াকে হাতীক বুলি কোৱা হয় নহয় আমাৰ মৰিগাঁৱত আজি বহুত দিনৰ আগৰ কথা কৈছিলোঁ কেইটামান মানুহে সদায় মানে গলিপথ মদ খাব যায় আৰু মদ খাই মানে আহি থাকে ল'ৰা কেইটামানে হয় এদিন মদ খাই গোটেইকেইটাই নিচা লাগি আহিল আহি এঘৰ মানুহ পদূলিতে ৰ'ল সেইঘৰ মানুহ আকৌ গাড়ী মটৰ কেইবাখনো এটাই মানে মদৰ জালতে মদৰ নিচাতে কৈছে এই চোৱা এই ঘৰ মানুহে ইমান গাড়ী মটৰ কিনিছে ক'ত পাইছে এইসোপা ধন হা আৰু এজনে কৈছে এই ইহঁতে বিশ্বকৰ্মা পূজা কৰে জানো সেইকাৰণে এইসোপা গাড়ী মটৰ পাই আছে তেতিয়া আৰু এটা কৈছে এই তেনেহ'লে শুন আমিও এইবাৰ বিশ্বকৰ্মা পূজা পাতিম আমিও গাড়ী কিনিম হৈ গ'ল আৰু বন্দবস্ত হ'ল সেইদিনাৰ পৰা গৈ আপোনাৰ একেবাৰে ৰিচিপ্ট বহি লৈ একদম গলিপথ গোটেই মানে টাউনৰ দোকানে দোকানে মানে চান্দা বৰঙণি বিচাৰি ফুৰি আৰু বিচাৰি ফুৰি তিনিওটাই আহি আপোনাৰ সেই মিস্ত্ৰী এটাক বোলে আমাৰ বিশ্বকৰ্মা মূৰ্তিটো বনাই দিয়ে বন্দবস্ত হৈ গ'ল টকা পইচা আৰু সদায় মানে দিনটো চান্দা বৰঙণি তুলি গলিপথ আৰু খুবমতে মদ ভাং কিছুমান খাই পেলাই তিনিওটা আহি থাকে আৰু সেইদিনা লাষ্টত কালিলৈ বিশ্বকৰ্মা পূজা আজি মদ পানী খাই আহি আৰু এচুৱা পোৱাৰ লগে লগে এটাই মদৰ জালতে কৈছে এই এটা কথা আমাৰ নিচা বহুত হৈ আছে আজি হয়তো শুলে বহুত সোনকালে খাই নাপাওঁ আৰু কালি বামুণ আহিবই পূজা কৰিবা সোনকালে যদি আমাৰ মূৰ্তিটো আজি ৰাতিয়ে এতিয়াই লৈ যাই থৈ দিওঁগৈ কামটো সহজ হ'ব এই মদ খোৱা মানুহ এটা ৰায় দিল যেতিয়া সকলোৱে ৰায় দিলেই আৰু বোলা গ'ল প্ৰতিমা আনিবা আৰু মূৰ্তি আনিবা যাই বোলে মিস্ত্ৰীটো কৈছে আমাৰ কোনটো বিশ্বকৰ্মা মূৰ্তি কোনটো কৈছে সেইটো বঢ়িয়াকৈ বনাই থৈছে ধুনীয়া কিন্তু মদৰ নিচাতে যাই পেলাইতো সি চকু এটা কেয়া দেখি পেলাই কৈছে এই মিস্ত্ৰী তোক পইচা যি লাগে তাকে দিম বুলি কৈছোঁ ইমান ধুনীয়াকৈ বনাবি তই বাওঁহাতৰ চকুটো কিয় কেৰা কৰি ৰাখিলি এইটোক কৈছে চোৱা বাওঁহাতৰ চকুটো কেৰা এইটোৱেও চাইছে মদৰ নিচাতে হয় বাওঁহাতৰ চকুটো কেৰা এইটোৱেও চাইছে মদৰ নিচাতে হয় বাওঁহাতৰ চকুটো কেৰা হুলস্থুল লাগি মানে এতিয়া তাক পিটিব লাগিব ইয়াক এপিটন দে তেনে সময়তে যেনিবা এজন বয়বৃদ্ধ মানুহে আহি ক'লে ঐ তোমালোকে আজি যোৱাগৈ ৰাতিৰ ভিতৰত ই কেৰা চকুটো ভাল কৰি থৈ দিব মিস্ত্ৰীটোৱে ৰাতিপুৱা নিবা আহি তাৰপিছত সেই গ'লগৈ যোৱাৰ লগে লগে এই মিস্ত্ৰীটোৱে কৈছে চোৱাহে কিমান ধুনীয়া সুন্দৰ প্ৰতিমা বনাইছোঁ ইহঁতে মদৰ জালতে মানে চকু এটা কেৰা দেখিলে পাছদিনা ৰাতিপুৱা আহি পালে আৰু পোৱাৰ লগে লগে কৈছে আৰু হেৰি চকুটো ভাল কৰি থলি কৈছে এই বঢ়িয়া কৰি থৈছোঁ সি লাহে নাই বেচে তেতিয়া চাই পেলাই মদুকীকেইটাই কৈছে অঁ এতিয়াহে বঢ়িয়া হৈছে এতিয়াহে মজা হৈছে হয়নে গতিকে এয়া হ'ল ৰজগুণী এইটো ৰজগুণ এই ৰজগুণৰ সৈতে যদি আপুনি ভগৱানক বিচাৰি ফুৰে ভগৱানক নাপায় গতিকে আমি এই বিষয় বাসনা বস্তুটো আমি অকণমান ত্যাগ দিবা শিকক ত্যাগ দিয়া মানে আমি একেবাৰে ত্যাগ দিব নোৱাৰিম এইটো ভগৱন্তে আমাক লগতে দি পঠিওৱা বস্তু কিন্তু আমি এনেকুৱাকৈ পৰিচালিত কৰিব লাগিব মই উঠ বুলি ক'লে উঠিব লাগিব বহ বুলি ক'লে যাতে বহিব লাগিব হয়নে মোৰ দেহৰ ইন্দ্ৰিয় বৰ্গবোৰ এইটো কম ডাঙৰ মায়া নহয় হয় আজি বহুত দিনৰ আগত এটা বুঢ়াই মানে হাল মাৰি আছে অলপমান ৰাস্তাৰ পৰা অকণমান দূৰত আইতাকে নাতিয়েকক কৈছে এইয়া কাকাই হাল মাৰি আছে দেখিছানে কৈছে অঁ দেখিছোঁ হোৱাচোন এয়া সান্দ এয়া পানী দুনি এইখিনি লৈ যোৱা এয়া ভীমকলো লৈ যোৱা তোমাকো দিছোঁ ভীমকল এটা সান্দ তুমি কাকাৰ লগতো খাই আহিব পাৰিবা সি আনন্দৰে লৈ গৈছে আৰু লৈ যাই পেলাই বুঢ়াটোৱে হাল মাৰা অকণমান দূৰতে আহি জেঠমহীয়া দিনত বৰষুণ পৰি গাঁতৰ পৰা কাক ওলাইছে সি লাহেকৈ মানে ভাৰখন থৈ পেলাই মানে গাঁতত হাত মাৰি দিলে দিয়াৰ লগে লগে তোৰ কাকৰটোৱে ধৰিলে নহয় চেপি ধৰি তেতিয়া সি মানে দগৈচি হৈছে অ' কাকা কাকৰে চেপিল অ' কাকা কাপৰে চেপিল তেতিয়া বুঢ়াটোৱে হাল ৰাখিলৈ কৈছে হেই তই কাকৰ গাঁতত হাত সোমোৱাই কিয় মৰিছিলি এই দে বুলি কৈছে সি কৈছে অ' কাকা মই কেতিয়াবা এৰি দিলোঁ সি এৰি দিয়া নাই অ' কাকা মই কেতিয়াবা এৰি দিলোঁ
হয়নে? এতিয়া সি এৰি দিলেও কাকো এৰি নিদিয়ে। এই তদু আমাৰ বিষয় বাসনাত বস্তুটো এইটো। এতিয়া হয়নে? এতিয়া মোৰ মানুহ এগৰাকী আহিব পাৰে ভাল বুলি মোক বিয়া কৰি আনি দিলে, সেইদিনাৰ পৰা মই এৰি দিলেও এতিয়া তাই এৰি নিদিয়ে। মই ক'ৰবাত যাওঁ বুলি ক'লেও যাব নিদিয়ে। হয়নে? মন কৰিব, যেতিয়ালৈ এটা ল'ৰা বিয়া বাৰু নোসোমায়, মই নিজে এটা প্ৰমাণ পোৱা, তেতিয়ালৈ আপুনি য'তেই ইচ্ছা ত'তেই ঘূৰি ফুৰিলে মাত্ৰ ভাত খোৱা টাইমত আহি দৰ্শন দিব লাগিব, ভাত খাব লাগিব। যদি ভাত খোৱা দেৰি হয় তেতিয়া সুধিব ক'ত ফুৰিছিলগৈ হেনতেন, নহয়নে? তাৰপৰা একো নাই। কিন্তু বিয়া কৰোৱা দিনাখনৰ পৰা মন কৰিছেনে, আপুনি ক'ৰবাত গ'লে তাৰপৰা ঘূৰি আহি জবাব দিব লাগিব। হয়নে নহয় কওক? ক'ত যায় জবাব দিব লাগিব, ক'ত ঘূৰিলে কাৰ লগত কথা পাতিলে আপুনি আহি আপোনাৰ পত্নীগৰাকীক জবাব দিব লাগিব। জানি লওক সেইদিনাৰ পৰা আমাক বিষয় বাসনা কাকতটোৱে ধৰিলে আৰু ৰেহাই নাই। হয়, কিন্তু তাৰ মাজেৰে সৈতেও আমি সেইকাৰণে গংগাৰ পাৰত এইকণ কথা কৈ যাওঁতেই পৰীক্ষিত ৰজাই আকৌ প্ৰশ্ন কৰিছে শুকদেৱক, গুৰুদেৱ তেনেহ'লে আপুনি যে কৈছে মায়াটো এটা কাকৰৰ লগত তুলনা কৰি যে কৈছে, মায়াটো ইমানেই যদি ভয়াৱহ বেয়া বস্তু হয়, তেনেহ'লে আমাৰ ল'ৰাসকলে ছোৱালী বিয়া কৰিব নালাগিব নেকি? আৰু ছোৱালীসকলে বিয়া সোমাব নালাগিব নেকি? তেতিয়া শুকদেৱে পৰীক্ষিতক কৈছে, ধন্য ৰজা পৰীক্ষিত, তুমি সুন্দৰ প্ৰশ্ন কৰিছা। এই প্ৰশ্নৰ উত্তৰকেইটা মই কৈ যাম, পৃথিৱীত পৰি ৰ'ব। এদিন যুৱক যুৱতীসকলে এই প্ৰশ্নৰ উত্তৰকেইটা পাই আকুলি ল'লে এই সংসাৰখনত তৰণৰ উপায় পাব। যেনেকৈ এখন বিলত পদুম পাত থাকে, পদুম পাতত পানীও থাকে, কিন্তু ৰাজা কোনোদিনে পানীটোপা পদুম পাতে ভিজ খুৱাই ৰাখিব নোৱাৰে, আৰু পানীটোপাও পদুম পাতত ভিজ নাখায়, তেওঁলোকে তাতে থাকে। গতিকে আপোনাসকলে ৰাজা তুমি জানিবা, পদুম পাতটো মানে আমাৰ আইসকল, পানীটোপা মানে আমাৰ পুৰুষসকল। আমি সদায় পদুম পাততেই থাকিব লাগিব, সত্য, কিন্তু তাত আমি ভিজ খাই থাকিব নালাগিব, নহয়নে বাৰু? গতিকে তেতিয়া কি হ'ব, আমাৰ ডাকৰ বচনত কৈছে ভাতো সিজিব, ঔ সিজিব, ভাতো টেঙা নহ'ব, কয়নে বাৰু বুঢ়াসকলে? হয়। গতিকে আমি জন্ম বিবাহ মৃত্যু তিনিটা কৰ্ম কৰি যাব লাগিব, কিন্তু সিহঁতৰ নাৰীৰ লগতে আমি থাকিব লাগিব। নাৰীৰ লগত যাতে আমি ভিজ খাই মানে আমি লিপ্ত হৈ যাতে আমি পাপ সঞ্চয় নকৰোঁ, বা আমি লগ হৈ যাতে আমি পুণ্যহে সঞ্চয় কৰিব পাৰিম। গোহান মাধৱদেৱে লেখা নাই, অপ্ৰকৃতি পুৰুষ দুয়ো নিৰন্তা মাধৱ, সমস্তৰে আত্মা হৰি পৰম বান্ধৱ। অপ্ৰকৃতি পুৰুষ দুয়ো হয় বা একমতি, তেবে শেষি জীৱ জানা হৰিত ভকতি। এজনী ছোৱালীয়ে কি জানে মাক বাপেকৰ ঘৰত থাকোঁতে, নাজানে। এটা ল'ৰাই অকলে থাকোঁতে কি জানে, নাজানে। যেতিয়া দুয়োটাই লগ হ'ল, হৈ দুয়োটাই যদি জ্ঞানৰ কৰ্মৰ সৈতে আগবাঢ়ি যায়, দুয়োটা যদি এক হয়, তেওঁলোকে ঐশ্বৰ্য বিবুধি পোৱাও গৰাকী তেওঁলোকেই হ'ব, ভকতি উপাৰ্জন কৰা গৰাকীও তেওঁলোকেই হ'ব, সদৌ শেষত আত্মাক গতি দিব পৰা গৰাকীও দুয়োগৰাকীয়ে হ'ব। কাৰণ আমি এক হ'ব লাগিব। আৰু যদি স্বামী পত্নীৰ মাজত সদায় ঠেলা হেঁচা কিছুমান আমি তৰ্ক পেচাল লাগি থাকোঁ, সেইহাল মানুহ ভকতি কেতিয়াও নাহে। গতিকে ভকতি বুলি কোৱা বস্তুটো কাৰ গাত থাকে জানে? যাৰ আছে চাৰিটা গুণ, ধৈৰ্য, শৌৰ্য, ক্ষমা, দয়া। উঠি অহা যুৱক যুৱতী প্ৰজন্মসকল, এই চাৰিটা বস্তু আপোনাসকলে হৃদয়ত ৰাখিব যত্ন কৰক। এই চাৰিটা বস্তু যাৰ আছে, এই পৃথিৱীখনত তাৰ কোনোদিনে অভাৱ নাই, হয়নে? যাৰ ধৈৰ্য আছে, শৌৰ্য আছে, ক্ষমা আছে, দয়া আছে। যিজন মানুহ গাত সহ্য গুণ নাই, যিজন মানুহ গাত ধৈৰ্য গুণ নাই, যিজন মানুহ গাত ক্ষমা গুণ নাই, যিজন মানুহ গাত দয়া গুণ নাই, সেইজনে এইখন পৃথিৱীত ক'তো শান্তি নাপায়। গতিকে আপোনাসকলে এই চাৰিটা বস্তু হৃদয়ত জীয়াই ৰাখক, তেনেহ'লে ইহকালে পৰকালে য'তে জন্ম পায় ত'তে শান্তি পাব বুলি
ভাগৱতেই নহয় পুৰাণ সকলেও মানে ইয়াক মানে বুজাই আছে আমাক গোবিন্দ শুনি